প্ৰথমে মই আমাৰ সকলো অসমবাসী ৰাইজলৈ চলিত ৰঙালী বিহুৰ শুভকামনাৰ লগতে শ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ। তো আমাৰ আজি এই ঘৰমাৰা জান ঘৰমাৰা বেছি অন্তৰ্গত এই ঘৰমাৰা জানৰ দলংখন যাতায়াতৰ কাৰণে খুব প্ৰয়োজনীয়তা আছিলে। ইয়াত জেঠেইবাৰী, দাউৰাইবাৰী, ৰাজাবিল আৰু তেতেইতল বুলি কয় ৰাইজে এই ৰাস্তাৰে যাতায়াত কৰে। এইটো আমাৰ ইমানেই এটা ডাঙৰ সমস্যা আছিলে, মানে এই অঞ্চলটো পুৰা কাট অফ হৈ আছিলে। তো এই যিটো সমস্যা, এই সমস্যাখন আমাৰ বিটিআৰৰ পৰম শ্ৰদ্ধাৰ CM প্ৰমোদ বড়ো ছাৰৰ কৃপাত আজি বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। তো এই ব্ৰিজখন মোটামুটি 1.5 মাহৰ ভিতৰত পৰিপূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। তো এইটো ৰাইজৰ খুব প্ৰবল দাবী আছিলে। কেৱল এইটোৱেই নহয়, মোৰ হালবাৰী সমষ্টিত মোটামুটি 8খন দলং নিৰ্বাচনৰ আগে আগে পৰিপূৰ্ণভাৱে হ'বলৈ গৈ আছে আৰু 112টা ৰাস্তা ৰিপেয়াৰিঙৰ কাৰণে প্ৰমোদ বড়ো ছাৰে অলৰেডি ব্যৱস্থা কৰি দিছে। আৰু এই চেগতে মই আৰু এটা কথা জনাব লাগিব, আমাৰ বিটিআৰৰ সন্মানীয় EM শ্ৰীযুত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মোৰ সমষ্টিত খুব লাগতিয়াল কালবাৰ মোটামুটি 11খন দি পঠাইছে, মোটামুটি 2 কোটি মান টকা দি পঠাইছে। তো মই এই চেগতে মই এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াকো মই ৰাইজৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান লাখ টকা ব্যয় সাপেক্ষে কৰা হৈছে? এইটোত 41,50,000 টকা। এইটো আৰু এইখিনি গুডউইলৰ ৰাস্তাৰ কাম আছে। গুডউইলত এবাৰ 6 কোটি টকা ছাৰে হালবাৰী সমষ্টি ৰাইজৰ স্বাৰ্থ দি পঠাইছে। তো কৈমাৰী ৰাস্তা এটা আছে, মৰিজাগাঁও ৰাস্তা এটা আছে, পকা ৰাস্তা হ'ব।
আৰু এইটো আমাৰ SOP-টোৰ পৰা দিছে মোটামুটি আৰু দলৰ কাৰণে 2 কোটি টকা দিছে গোটেই মিলি 6 কোটি টকা দিছে আপোনাৰ লগত আজি ইয়াতে এই কাৰ্যসূচীত কোনে কোনে সংগ দিছে আপোনাক? এইটো আজিৰ এই কাৰ্যসূচীত আমাৰ এই দাউৰাইবাৰী গঠৈবাৰী ৰাজাবিল আৰু তেতলিতলৰ গোটেই ৰাইজে সহযোগ কৰিছে আপোনালোকে দেখা পাইছে ইয়াতে মোটামুটি বিহুৰ বতৰা পূৰা কৰি আনিছে আৰু ময়ো হিচাপতে মানে বিহুৰ এটা ছাৰপ্ৰাইজ হিচাপে প্ৰমোদ বড়ো ছাৰৰ কৃপাত মানে দিবলৈ পাইছোঁ মই খুব নিজেই আনন্দিত হৈছোঁ আৰু ধন্যবাদ